আগৰ জাজিত ৩৭ ৰাষ্ট্ৰীয় ঘাইপথত যিখন অভাৰব্ৰিজ আছে সেই অভাৰব্ৰিজত যিখন ছবি অংকন কৰা হৈছিল জুবিন গাৰ্গৰ আৰু সেই ছবিত এজন অচিনাক্ত যুৱকে প্ৰস্তাৱ কৰা দৃশ্য ইতিমধ্যে ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। আচলতে জুবিন গাৰ্গক লৈ কিয় এইসকলে এনেকুৱা ধৰণৰ কাম কৰি আছে? সিদিনা দেৰগাঁৱত জুবিন গাৰ্গৰ ছবি মচিলে, আজি জুবিন গাৰ্গৰ ফটোত প্ৰস্তাৱ কৰিছে। গণেশগুৰিত যিটো ঘটনা হৈ গ'ল আপোনালোকে নিশ্চয় দেখিলে। এইকেইটা ঘটনা মাৰ নাযাওঁতেই আকৌ জুবিন গাৰ্গৰ ফটোত প্ৰস্তাৱ কৰাৰ দৃশ্য ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে। আপোনালোকে দৃশ্যটো চাওক, এইজন যুৱকে কেনেধৰণে প্ৰস্তাৱ কৰিছে দেখিছে আপোনালোকে স্ক্ৰীণত। এইসকলক কি কৰিলে শিক্ষা তেওঁলোকে পাব, কি ব্যৱস্থা ল'ব লাগে এইসকলৰ ওপৰত? যিজন জুবিন গাৰ্গক আনে ধূপ ধূনা জ্বলাই পূজা কৰে, সেইজন জুবিন গাৰ্গৰ ফটোত এতিয়া প্ৰস্তাৱ কৰিছে। ভাবি চাওক, আজি যদি আপুনি জুবিন ক্ষেত্ৰলৈ যায়, আপুনি ধূপ ধূনা জ্বলা দেখিব। সকলোৱে ধূপ ধূনা জ্বলাই পূজা কৰে, জুবিন গাৰ্গক পূজা কৰে, ভগৱান হিচাপে তেওঁলোকে মানে। কিন্তু সেইগৰাকী জুবিন গাৰ্গক আজি একাংশই ভৰিৰে মুচিছে, প্ৰস্ৰাৱ কৰিছে, ফটো মোহাৰি দিছে আৰু তেওঁলোকে কি নকৰে। এই ঘটনাবিলাক কিমানৰ দেখিম আমি? জুবিন গাৰ্গ জীয়াই থাকোঁতে তেওঁকতো বহুত কিবা কিবি বিতৰ্ক কৰিলে, জুবিন গাৰ্গক লৈ বহুত কিবা কিবি কৰিলে বহিৰাগত বনিয়াই। জুবিন গাৰ্গক লৈ বেপাৰ কৰিলে, বেপাৰ কৰাৰ পিছতো এতিয়া শান্তিত থাকিব দিয়া নাই। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো তেওঁ ফটোত কোনোবাই মুতিব, কোনোবাই মানে আৰু কি কৰিবলৈ বাকী আছে। গতিকে এই যিজন অচিনাক্ত যুৱক, তেওঁক ধৰি আনি পেলাই দুবেটমান নিদিলে কিন্তু এইবিলাক কাম কৰি থাকিব। আচলতে এইবিলাক কাম কৰোঁ বুলিও কিছুমানে কৰে, কিছুমানে ভাইৰেল হ'ম বুলিও হয়তো কৰিব পাৰে। গতিকে এইবিলাকক উচিত শিক্ষা যদি দিয়া নাযায়, যদি জুবিন ফেন ক্লাবে যদি এইজনৰ ওপৰত যদি ব্যৱস্থা নলয়, তেতিয়াহ'লে প্ৰশাসনে ব্যৱস্থা লওক। কাৰণ প্ৰশাসনে এইসকলক যদি জেলত ভৰাই থয়, এনেকুৱা ধৰণৰ কাম কৰিয়ে থাকিব। কাৰণ আমি দেখিছোঁ যে জুবিন গাৰ্গক লৈ বহুতেই ৰাজনীতিও কৰিলে, জুবিন গাৰ্গক লৈ বহুতেই টকাও ঘটিলে, জুবিন গাৰ্গক লৈ বহুতেই মানে বিশাল সম্পত্তি গোটালে। তাৰ পিছতো মৃত্যুৰ পিছতো জুবিন গাৰ্গক এৰি দিয়া নাই এইসকলে। এতিয়া জুবিন গাৰ্গে এইসকলক কি কৰিলে, কি অপকাৰ কৰিছিলে জুবিন গাৰ্গে? জুবিন গাৰ্গৰ যে ফটোত যে প্ৰস্ৰাৱ কৰিবলগীয়া হ'ল, এই পৰিস্থিতি যে হ'ল, তেওঁ দেখা নাছিলে নেকি? আৰু তাত কি নাছিলে নেকি? প্ৰস্ৰাৱগাৰ নাছিলে নেকি? প্ৰস্ৰাৱ কৰিবলগীয়া জুবিন গাৰ্গৰ ফটোখনে আছিলে নেকি? ৰাস্তাততো বহুত জেগা থাকে প্ৰস্ৰাৱ কৰিবলগীয়া জেগা, কিন্তু তাত কিয় কৰিলে? তাক প্ৰশ্ন কৰিব লাগে, তাত কিয় কৰিলে? তাততো জেগা বহুত আছিলে। আৰু অভাৰব্ৰিজৰ তলত কিয় গৈছিলে সি? যদি তাৰ কোনো কামেই নাই, সি যাব লাগে কিয়? সি প্ৰস্ৰাৱ কৰিবলৈ হয়তো যাব পাৰে। আৰু কেমেৰা কৰি থকাজন কোন আছিলে? কেমেৰা কৰি থকাজনে দুচৰমান নিদিলে কিয় সেইটো? কাৰণ তেওঁ দেখি আছিলে কেমেৰা কৰি থাকোঁতে বহুতেই এইবিলাক কাম কৰিবলৈ সুবিধা পায়। তেওঁলোকে ভিডিঅ'টো ছ'চিয়েল মিডিয়াত এৰি দিয়ে ভিউজ ল'বৰ কাৰণে, তাৰপিছত এই ধৰণৰ পৰিস্থিতি হয়গৈ। মানুহবিলাকে বেয়া বেয়া কমেণ্ট কৰে, তাৰপৰা তেওঁলোকে ভিউজ লয়, পইচা ঘটে। এইটোৱে নেকি? জুবিন গাৰ্গক লৈ সকলো ব্যৱসায় কৰিবলৈ মই দেখি আছোঁ যে জুবিন গাৰ্গক লৈ বহুতে ব্যৱসায় কৰি আছে। আনকি আপোনালোকে জানেই যে তেওঁক লৈ বহুতেই বিতৰ্কৰ মাজত লৈ যায় আৰু তেনেকৈ তেওঁলোকে ব্যৱসায় কৰি লুটি থাকে ধন। গতিকে জুবিন গাৰ্গক শেষ মুহূৰ্তত অন্ততঃ শান্তিত থাকিবলৈ দিয়ক। এই ধৰণৰ কাম নকৰিব। এই ব্যক্তিজনে যদি কৰোঁ বুলি কৰিছে, তেওঁক ক্ষমা কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। যদি তেওঁ নাজানি কৰিছে, তেতিয়াহ'লে তেওঁক বেলেগ কথা। এইটো তেওঁ স্বীকাৰ কৰিব লাগিব। জুবিন ফেন ক্লাবে এইজন ব্যক্তিক ৰাস্তাত আঁঠু কঢ়াই দুচাটমান দিব লাগে এনেকুৱা কাম কৰা। এনেকুৱা আমি বহুত ঘটনা হয়তো দেখিবলৈ পাব পাৰোঁ। জুবিন গাৰ্গৰ ফটোত কোন সময়ত কোনে কি কৰিব ঠিক নাই, কলা চাই হয়তো সানিবও পাৰে। কাৰণ আমি দেখিছোঁ বহিৰাগত বনিয়াইটো বহুত কিবা কিবি কৰিছে জুবিন গাৰ্গক লৈ। দেৰগাঁৱত যিটো ঘটনা হৈ গ'ল, এতিয়া দ্বিতীয়খন ফটো অংকন কৰিবলৈ বাধ্য হৈ পৰিলে। যেতিয়া জুবিন ফেন ক্লাব গৈ তাত সেই যিজন বহিৰাগত ব্যৱসায়ী, তেওঁ ঘৰত যেতিয়া ঘেৰাও কৰিলে, তাৰপিছত তেওঁক ক'লে যে জুবিন গাৰ্গৰ ফটো মই পুনৰ অংকন কৰিম, যিমান দিন আপোনালোকে বিচাৰে সিমান দিনৰ কাৰণে ফটোখন আমি ৰাখিম। সেই পৰ্যন্ত তেওঁ ক'বলৈ বাধ্য হ'ল। তেওঁলোকে আহি পেলাই ইয়াত ব্যৱসায় কৰে, অসমীয়া মানুহ লুটি পুটি খায়, তাৰপিছত সেই ধৰণৰ কাম কৰে। গতিকে জুবিন গাৰ্গক লৈ কোনো যাতে ব্যৱসায় আৰম্ভ নকৰে। জুবিন গাৰ্গক লৈ যদি কোনোবাই কিবা কৰিম বুলি ভাবিছে, তেওঁ কিন্তু শান্তিত থাকিবলৈ নাপাব।